নমস্কাৰ বন্ধু বান্ধৱীসকল আকৌ এটা নতুন ভিডিঅ' লৈছোঁ নতুন ভিডিঅ' মানে মই অলপমান কথা ক'ম বাৰু কথাখিনি বাৰু শুনি চাবি মই বৰ টেনশ্যনত পৰিছোঁ টেনশ্যনটো হৈছে থাৰ্ড গ্ৰেড আৰু ফ'ৰ্থ গ্ৰেডৰ পৰীক্ষা দিম বুলি ভাবিছোঁ এতিয়া মই কিমান পঢ়িছোঁ কি পঢ়া নাই গোটেইখিনি আপোনালোকক ক'ম এতিয়া মোৰ নিচিনাকৈ হ'লি গোটেইখানে পাছো কৰবি কিজানি মোৰ ভিডিঅ'টো চালি এতিয়া মোৰ যিখিনি পঢ়িছোঁ সেইখিনি কওঁ এতিয়া ৰাতিপুৱাই 6টা বজাত উঠোঁ 6টা বজাত উঠি বাচন ধুওঁ ইফালে আমাৰ বাহি চোতাল সাৰিব লাগে বাহি চোতাল সাৰিলোঁ সাৰি উঠি গা ধুলোঁ গা ধুই উঠি ইফালে ভাত আনিব লাগে ইফালে বাবু দেউতাকে বাবু যাব স্কুলত দেউতাক যাব কামত সেইকাৰণে ভাত আনিব লাগিব ভাত আনিবৰ কাৰণে এতিয়া বোলে মই সোনকালে গা পা ধুই উঠি ভাত ৰান্ধিলোঁ ভাত ৰান্ধি উঠি এতিয়া ধৰ 8টামান বাজিলে ভাত হোৱাৰ পাছত তাৰপিছত বাবুক ধৰ চলিকে আৰু দেউতাককে ভাত পানী খুৱাই বুৱাই সিহঁতক খেদালোঁ খেদাই ধৰ 9টা বজাত খেদালোঁ 8:30টাত বাবুক খেদালোঁ দেউতাকক খেদালোঁ 9টাত খেদাই উঠি তাৰপিছত আহিল বাচন ধোৱা কাৰবাৰ আকৌ বাচনকেইখন ধুলোঁ ধুই উঠি তাৰপিছত আহিল মই ভাত খালোঁ মই বাৰু একেলাই খালোঁ খাই উঠি বাচন চাচন ধুলোঁ ধুলি ছাগলী থাকিল নহয় ছাগলীকেইটা গেলোঁ আকৌ ফিল্ডত নিবা ফিল্ডত দি থৈ আহিলোঁ ছাগলীকেইটা দি থৈ ভাবছোঁ পঢ়িম পিছে আকৌ কাম ওলাইছি এইফালে ৰাতিপুৱা গা ধোৱা কাপোৰ ধোৱা থাকিলে এইফালে চলিৰ গা ধোৱা কাপোৰ এইফালে দেউতাকে গা ধোৱা কাপোৰ সেইবা ধুবা গেলোঁ ধুবা যাই খালৰ পাৰত এসোপামান মেলো মাৰিলোঁ কাপোৰো ধুলোঁ ধুই আহি ঘৰ আহি পালোঁ সেইখিনি কৰোঁতে 12টামান বাজিলে 12টামান বজাৰ পাছত দেখোঁ আকৌ ছাগলীক পানী খুৱাব লগা হ'লে আকৌ ছাগলীক পানী খুৱাব গেলোঁ ছাগলীক পানী খুৱাই উঠি আহি তাৰপিছত অলপমান 5 মিনিটমান বহিলোঁ মই ভাবিছোঁ পঢ়িম এতিয়া হোৱাত আকৌ মোবাইলটো চালোঁ 13টা বাজিলে 13টা বজাত আকৌ চলি আনিব যাব লগা হ'লে চলি আনিব ধৰ 2টা বজাত ছুটি হয় 2টা বজাত যাবই লাগে হ'লেও চোগাৰ লাগি চাইকেল মাৰি যাওঁ ভাবছোঁ দে চলি স্কুলৰ পৰা আনি ফেলে পঢ়িম চলি আনিব গেলোঁ 2টা বজাত ছুটি দিলা ছুটি দি উঠাৰ পাছত ঘৰ আহি পাওঁতে 2:30মান বাজিল 2:30মান বজাৰ পাছত মই ভাবছোঁ দে আধা ঘণ্টা ধৰি ৰেষ্ট ল'ম কাৰণ চাইকেল মাৰি অহা কথাটো 3টা বাজিল অলপমান ৰেষ্ট ল'লোঁ বহিলোঁ সোমালোঁ কিবা অলপমান কৰিলোঁ তাৰপিছত ইফালে 3টামান বজাত আকৌ চলিক দুপৰীয়া ভাত দিবার টাইম হ'লে চলিয়ে মাকাই দুইটা ভাত খাই ল'লোঁ ভাত খোৱাৰ পাছত বাচনকেইখন ধুলোঁ আকৌ কাপোৰ সোপা সামৰিব লগা আছিল ধোৱা কাপোৰ সোপা সামৰিলোঁ সামৰি উঠি তাৰপিছত দেখোঁ চলিক অলপমান পঢ়িব দিলোঁ হোমৱৰ্ক থাকেই নহয় হোমৱৰ্ক কৰিব দিলোঁ তাৰ লগত অলপ পৰ বহিলোঁ হোমৱৰ্ক কৰাখিনি টাইম তাক শিকালোঁ শিকাই উঠাৰ পাছত দেখোঁ 5টা বাজিলে 5টা বজাত আকৌ ভাবিলোঁ চোতাল সাৰিব থাকিলে দেখোঁ ভাটিবেলা চোতাল আমাৰ আকৌ ৰাতিপুৱা আৰু ভাটিবেলা চোতাল সাৰিবই লাগে সেইটো একে পৰম্পৰা ভাটিবেলা চোতাল সাৰিলোঁ সাৰি উঠি আকৌ গা ধুব লগা হ'লে এইফালে গধূলি শলা দিব লাগিব চাকি দিব লাগিব তাৰপিছত গা ধুলোঁ গা ধুই উঠি চাকি দিলোঁ চাকি দিয়াৰ পাছত দেখোঁ সন্ধিয়া হ'লে তাৰপিছত ইফালে চলিক আকৌ পঢ়াব লগা টাইম হ'লে তাৰপিছত চলিক পঢ়ালোঁ অলপ টাইম মই ভাবিছোঁ পঢ়াই উঠি ময়ো পঢ়িম অলপমান তাৰপিছত চলিক পঢ়াই উঠাৰ পাছত এতিয়া 8টামান দেখোঁ বাজিলে ৰাতি তাৰপিছত আকৌ ভাত আনিবার টাইম হ'লে আকৌ ভাত ৰান্ধিলোঁ ৰাতি তাৰপিছত ভাত হ'ল 9টামান বজাত ভাত হোৱাৰ পাছত 9টামান বজাত ভাত হোৱাৰ পাছত ভাবিলোঁ দে ভাতকেইটা খাই উঠি পেলাই পঢ়িম দে একেবাৰে তাৰপিছত খালোঁ ভাত পানী খাই বৈ ধুনীয়াকৈ আজৰি হ'লোঁ তাৰপিছত ভাতকেইটা খাই উঠি দেখোঁ একে দেহাটো কিবা লাগে ঘুমাও লাগে ভাবছোঁ দে কালিয়ে পঢ়িম দে ঘুমোৱাৰ পাছত ভাবছোঁ দে কালিৰ পৰা পঢ়িম আৰু এতিয়া এনেকৈ গৈছে মোৰ দিনটো সদায় যাই আছে এনেকৈ দিনটো মই বাৰু এতিয়া পৰীক্ষাত পাছ কৰিব পাৰিম নে নহয় কৈছোঁ বাৰু এতিয়া অহা দেওবাৰে হ'ল পৰীক্ষা 15 তাৰিখে আছিল থাৰ্ড গ্ৰেডৰ এতিয়া মই বাৰু পাছ কৰিম নে নকৰিম এনেকৈ যদি দিনটো যদি মোৰ গৃহস্থী চলাওঁতে যায় পঢ়া কোনটো টাইম পালোঁ মই কৈছোঁ বাৰু একবাৰ কোনখিনি টাইমত মই পঢ়োঁ কমেণ্ট কৰি জনাবি আৰু মোৰ নিচিনাকৈ যদি কোনোবাই আছা সেনেকুৱা কমেণ্ট কৰিবি বাই বাই